নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই মূৰ্ছনা মেম তোমালোকক স্বাগতম জনাইছো ষ্টুডেণ্ট গাইড ইউটিউব চেনেললৈ আজি আমি আলোচনা কৰিবলৈ ওলাইছো দশম শ্ৰেণীৰ বিজ্ঞানৰ সূচীপত্ৰখন পাঠ্যক্ৰমত সোমোৱাৰ আগতে আমি সূচীপত্ৰখন প্ৰথমতে জানি ললে বেছি ভাল হয় তেতিয়া আমি এটা থুলমূল আভাস পাওঁ যে আমি কি পঢ়িবলৈ গৈ আছো এতিয়া ইয়াত বিজ্ঞানৰ কিতাপখনত মুঠ 16টা অধ্যায় আছে আৰু সেই 16টা অধ্যায়ৰ প্ৰথম অধ্যায়টোত আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণত আমি পঢ়িবলৈ পাম আমি কিমান প্ৰকাৰৰ বিক্ৰিয়া পাওঁ পৰিবেশত বা আমাৰ দৈনন্দিন জীৱনত বিক্ৰিয়াবোৰ কেনেকৈ সংঘটিত হয় বিক্ৰিয়াবোৰৰ ফলত কি কি বস্তু উৎপন্ন হয় কেনেকৈ হয় বা ৰাসায়নিক বিক্ৰিয়াসমূহ কেনেকৈ সন্তুলন কৰা হয় সেই আমি ইয়াৰ বিষয়ে পঢ়িবলৈ পাম আৰু তোমালোকে এই অধ্যায়টো ভালকৈ পঢ়িবা কাৰণ এই অধ্যায়টো ভালকৈ পঢ়িলেহে তুমি পিছৰ অধ্যায়খিনি ভালকৈ বুজি পাবা তাৰ পিছত আহিব এসিড ক্ষাৰক আৰু লৱণ ইয়াত পঢ়িবলৈ পাম এসিড ক্ষাৰক আৰু লৱণৰ বৈশিষ্ট্যসমূহ বা এসিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলে কিনো দ্ৰব্য উৎপন্ন হয় কেনেকৈনো হয় আমি সেইসমূহ পঢ়িবলৈ পাম তাৰ পিছত আহিব ধাতু আৰু অধাতু ধাতু আৰু অধাতুত আমি পঢ়িব লাগিব ধাতুবোৰ কেনেকৈ অধাতুৰ পৰা পৃথক বা আমি কেনেকৈ চিনাক্ত কৰিব পাৰি যে এইটোৱে ধাতু বা এইটোৱে অধাতু তাৰ পিছত আহিব কাৰ্বন আৰু তাৰ যৌগ এতিয়া কাৰ্বন আৰু তাৰ যৌগ পঢ়িবলৈ যাওঁতে এইটো এটা খুব গুৰুত্বপূৰ্ণ চেপ্টাৰ কাৰণ আমি যেতিয়া হায়াৰ সেকেন্ডাৰীত পঢ়িবলৈ যাম অৰ্গেনিক কেমিষ্ট্ৰি বুলি অৰ্থাৎ যোনখিনি আমাৰ কেমিষ্ট্ৰি মানে ৰসায়ন বিজ্ঞানৰ মূল সেইটো চেপ্টাৰতে সোমাই আছে গতিকে এই অধ্যায়টো তোমালোকে বেছি ভালকৈ পঢ়িবা য'ত আমি কাৰ্বন আৰু তাৰ পৰা উৎপন্ন হোৱা যৌগবোৰৰ বিষয়ে পঢ়িম আৰু অধ্যায় 5ত আমি পঢ়িম মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন অৰ্থাৎ পৃথিৱীত 118 বিধ মৌল আছে এই মৌলসমূহক এখন তালিকাত বিভক্ত কৰিছে তালিকাত কোনে কেনেকৈ বিভক্ত কৰিলে আমি তাৰ ওপৰত পঢ়িম তেতিয়াহে আমি গম পাম কোনবোৰ মৌল কোনটো শ্ৰেণীত পৰে কেনেকৈ পৰে আৰু কিয় পৰে তাৰ পিছত আহিব জীৱন প্ৰক্ৰিয়াত পঢ়িম আমাৰ দেহটো কেনেকৈ পৰিচালিত হয় কেনেকৈ আমি কাম কৰোঁ আমি খোৱাৰ পৰা আমি মূত্ৰ বিসৰ্জন কৰালৈকে আমাৰ গোটেই প্ৰক্ৰিয়াটো কেনেকৈ চলে সেই গোটেইখিনি আমি জীৱন প্ৰক্ৰিয়াত পঢ়িম তাৰপিছত আমি নিয়ন্ত্ৰণ আৰু সমন্বয় ইয়াত পঢ়িম বিশেষকৈ আমাৰ মগজুৱে কেনেকৈ আমাক পৰিচালিত কৰে যিহেতু আমাৰ মগজুটোৱে হেড অফিচ বুলি কয় আৰু তাৰ লগতে আমাৰ হৰমনৰ বিষয়েও পঢ়িম মগজ এতিয়া ধৰি লোৱা আমি কিবা এটা কাম কৰিবলৈ গৈ আছোঁ বা আমি হঠাৎ দুখ পালোঁ বা আমাক জুয়ে পুৰিলে তেতিয়া আমি হাতখন হঠাৎ আঁতৰাই দিওঁ সেইটো আমাক মগজুৱে ছিগনেল দিয়ে যে এইটো বিপদ আছে আগত আঁতৰাই দিব লাগে অৰ্থাৎ গোটেই শৰীৰটোক নিয়ন্ত্ৰণ কেনেকৈ কৰে তাৰ বিষয়ে আমি নিয়ন্ত্ৰণ আৰু সমন্বয় অধ্যায়টোত পঢ়িম এতিয়া আমি অধ্যায় 8ত পঢ়িম জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে অৰ্থাৎ আমি কেনেকৈ জন্ম হ'লোঁ আমাৰ পৰালৈ উদ্ভিদ এজোপা গছ কেনেকৈ সৃষ্টি হ'ল যৌন প্ৰজনন হ'ল নে অযৌন প্ৰজনন হ'ল আমি এই গোটেইখিনি আমি জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তাত পঢ়িম অৰ্থাৎ জীৱৰ সৃষ্টিৰ মূল তাৰপিছত আহিব অধ্যায় 9 তাত বংশগতি আৰু ক্ৰমবিকাশ প্ৰথমতে আমি মানুহ কেনেকুৱা আছিলোঁ আমি প্ৰথম বহু বছৰৰ আগতে এনেকুৱাই আছিলোঁ নে কিহৰ পৰা মানুহনো জন্ম হ'ল কেনেকৈ জন্ম হ'ল তাৰ বিকাশ কেনেকৈ হ'ল তাৰ ওপৰত আমি পঢ়িম তাৰপিছত আমি পঢ়িম অধ্যায় 10ত পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ এইটো এটা খুব গুৰুত্বপূৰ্ণ অধ্যায় এইটো বহুত কনফিউজিং হয় কেতিয়াবা কিন্তু বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াত নম্বৰ উঠাবলৈ মুঠেই সহজ ইয়াত কিছুমান ৰশ্মি চিত্ৰত থাকিব ইয়াত দাপোন এখনত পোহৰ অৱতল তোমালোকে পঢ়িছা নিশ্চয় অৱতল উত্তল দাপোনত পোহৰ পৰিলে পোহৰে কেনেকৈ গতি কৰে আমি তাৰ ওপৰত গোটেইখিনি আমি এই অধ্যায়টোত পঢ়িবলৈ পাম তাৰপিছত মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী আমি পঢ়িম অধ্যায় 11ত ইয়াত আছে আমাৰ চকুৰ গঠন চকুৰ ষ্ট্ৰাকচাৰ কেনেকৈ হয় কেনেকৈ দেখোঁ আমি পৃথিৱীখন নীলা দেখোঁ নে সেউজীয়া দেখোঁ সেইটো কেনেকৈ হ'ল কিয় হ'ল তাৰ ওপৰত আমি পঢ়িম আমি চশমা কিয় ল'ব লাগে চশমা আমাৰ প্লাছত থাকে নে মাইনাছত থাকে সেইখিনি পঢ়িম তাৰপিছত আহিব অধ্যায় 12 বিদ্যুৎ এতিয়া মই তোমালোকক পঢ়াই আছোঁ তোমালোকে মোক বৈদ্যুতিক মাধ্যমৰ জৰিয়তে দেখি আছা এতিয়া বিদ্যুৎটো আমি কেনেকৈ সৃষ্টি কৰোঁ পৰিৱেশৰ পৰা তাৰ ওপৰত আমি পঢ়িম তাৰপিছত অধ্যায় 13ত পঢ়িম বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ইয়াত বিদ্যুৎ প্ৰবাহৰ বহুতো ক্ৰিয়া থাকে ইয়াত আচলতে এই অধ্যায়টোত আমি কিছুমান সূত্ৰ পঢ়িম বিদ্যুৎ কেনেকৈ হ'ল কেনেকৈ আমি তাক ইউটিলাইজ অৰ্থাৎ ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত পঢ়িম
তাৰপিছত আহিব অধ্যায় 14 শক্তিৰ উৎসসমূহ। এতিয়া আমি শক্তি, এতিয়া বৈদ্যুতিক শক্তিয়েই হওক বা সৌৰ শক্তিয়েই হওক আহৰণ কৰি তাক কেনেকৈ আমি ব্যৱহাৰ কৰিম সেইসমূহৰ বিষয়ে আমি পঢ়িম। এই অধ্যায় 1ৰ পৰা অধ্যায় 13লৈকে আমি ইয়াক ভাগ কৰিব পাৰোঁ। অধ্যায় 1ৰ পৰা অধ্যায় 5লৈকে অৰ্থাৎ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজলৈকে এইখিনি আহে ৰসায়ন বিজ্ঞানত। তাৰপিছত এই অধ্যায় 6ৰ পৰা আৰু অধ্যায় 9লৈকে আহে এইখিনি জীৱ বিজ্ঞানত। পিছলৈ জীৱ বিজ্ঞানক তোমালোকে আকৌ দুভাগকৈ পঢ়িব লাগিব, এভাগ প্ৰাণী বিজ্ঞান আৰু এভাগ উদ্ভিদ বিজ্ঞান। তাৰপিছত অধ্যায় 10 আৰু অধ্যায় 13লৈকে আহে এইখিনি পদাৰ্থ বিজ্ঞানত। ইয়াত তাৰপিছত অধ্যায় 14, 15, 16 এইখিনি তোমালোকে পৰিৱেশ বিজ্ঞানৰ মূলত হয়। আমি এইখিনি তোমালোকে এই চেপ্টাৰকেইটা তোমালোকে নিজে পঢ়িলেও খুব ধুনীয়াকৈ বুজি পাবা, ইমান কষ্ট কৰিব নালাগে। 2-3 দিনৰ খুব যদি ভালকৈ পঢ়া এই চেপ্টাৰ খুব স্ক'ৰিং হয়, তোমালোকে অলপ পঢ়িলে চেপ্টাৰখিনি বুজি পাবা আচলতে। তো এইখিনিয়ে আছিলে 10ম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিখনৰ সূচীপত্ৰখনৰ থুলমূল আভাস। আশা কৰিছোঁ তোমালোকৰ পাঠ্যপুথিত ভৱিষ্যত দিনত কি পঢ়িবলৈ গৈ আছা তোমালোকৰ থুলমূল এটা আভাস হ'ল বা ধাৰণা পালা। গতিকে পঢ়ি থাকা, কষ্ট কৰিলেহে তোমালোকে ভাল ফল পাবা। আশা কৰিছোঁ তোমালোকে ভৱিষ্যত দিনত এজন সুনাগৰিক হ'বা আৰু আমি ভালকৈ এটা এটা চেপ্টাৰকৈ আমি আগবাঢ়ি গৈ থাকিম।